কৃষ্ণ জয় গুৰু শংকৰ যে আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে যোৱাকালি সোণাৰী থানাৰ অন্তৰ্গত সোণাৰী নগৰৰ মাজমজিয়াত টাইপাৰ সংগঠনৰ একাংশ সদস্যই এটা অতি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবে মানে অতি দুখ লগা তেনেধৰণৰ তেখেতসকলে কাৰ্য তাতে ৰূপায়ণ কৰি সেই বাতৰিটো সামাজিক মাধ্যমত লগতে প্ৰচাৰ মাধ্যমত বহুলভাৱে প্ৰচাৰ কৰিছে। গতিকে সেই যিটো কাম তেখেতসকলে কৰিলে সেই কাৰ্যটোৰ প্ৰতিবাদ জনাই আমি আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলা প্ৰতিখন আঞ্চলিক প্ৰতিখন প্ৰাথমিকৰ তৰফৰ পৰা ন্যায় বিচাৰি আমি সেই নিৰ্দিষ্ট এলেকাৰ মানে সদৌ অসম জুৰি সেই প্ৰত্যেকখন থানাত তেনেধৰণৰ আজি এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেই মৰ্মে আজি তেজপুৰ জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা আমি বিষয়ববীয়া লগতে সদস্যা বাপাই সমন্বিতে আজি জামুগুৰি থানাত আমি সেই এজাহাৰ দাখিল কৰিছোঁ। আমি আশা কৰিম যে ভৱিষ্যতে এনেধৰণৰ কাৰ্যসূচীৰ পৰা তেখেতসকলে বিৰত থাকিব আৰু এই কাৰ্যসূচীৰ যি তেখেতসকলে নকৰিবলগীয়া এটা কাৰ্যসূচী ৰূপায়ণ কৰি মানে জনমানসত শ্ৰীমন্ত শংকৰদেৱ সংঘক হেয় কৰাৰ যি অপচেষ্টা চলাইছে সেই অপচেষ্টাত যাতে তেখেতসকল সফল হ'ব নোৱাৰে তাৰ বাবে আপোনাৰ সকলো সহায় সহযোগিতা বিচাৰিছোঁ আমি আমাৰ ক'বলগীয়া মানে কৃষ্ণ জয় গুৰু শংকৰ। যোৱাকালি শিৱসাগৰ চৰাইদেউ জিলাৰ সোণাৰী থানাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৰৰ মুকুটস্বৰূপ আমাৰ যি সংবিধান সেই সংবিধানখন টাইপাৰ কেইজনমান সদস্যই দাহ কৰাৰ প্ৰতিবাদত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰি আঞ্চলিক শাখাৰ তৰফৰ পৰা সেই অতি নৃশংস অতি সেই ঘৃণনীয় কামটোৰ বিপৰীতে আমি দোষীক উচিত শাস্তি বিচাৰি আজি জামুগুৰি আৰক্ষীৰ নিৱেশত আমি জামুগুৰি আঞ্চলিকৰ প্ৰায় 40টা প্ৰাথমিক শাখাৰ বাপাই সমষ্টি আহি ইয়াতে আমি এজাহাৰ দাখিল কৰিছোঁ। আমি বিচাৰিছোঁ অসমৰ লক্ষ লক্ষ ভকতৰ আত্মাত যি আঘাত হানিলে এই ঘটনাটোৱে সেই ঘটনাটোৰ বাবে আমি অতি দুখ অনুভৱ কৰিছোঁ। আমাৰ অন্তৰাত্মাই আমাৰ কান্দি উঠিছে। গতিকে আমি আজি ন্যায় বিচাৰি পেলাই আমি আজি আৰক্ষী থানাত আমি এজাহাৰ দাখিল কৰিছোঁ। আমাৰ আঞ্চলিকৰ তৰফৰ পৰা আমি সকলোকে আপোনালোক সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। আমি ন্যায় বিচাৰিছোঁ। এইটো এটা উচিত ন্যায় আমি পাব লাগে। কৃষ্ণ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।